মইতো কি এতিয়া 12 ৰাউণ্ড যেটো কম ভোট গণনা কমপ্লিট হোৱাৰ লগে লগে এতিয়া আমাৰ কিমান আহি গ'ল 23,800 সামথিং মানে ব্যৱধানত আমি অগ্ৰগতি লাভ কৰি আছো। গতিকে আৰু 8 ৰাউণ্ডটো আৰু কাউণ্টিং কৰিবলৈ আৰু বাকী আছে। 8 ৰাউণ্ডটো কাউণ্টিং কৰাটো কমপ্লিট হোৱাৰ লগে লগে মানে মোটামুটি 30,000 ক্ৰছ হৈ যাব আমাৰ মাৰ্জিনটো। গতিকে এইটো চাই পেলাই মই যেটো অগ্ৰগতি এইটো শুনি পেলাই মই খুবেই আনন্দিত হৈছোঁ, সুখী হৈছোঁ। আৰু মই সকলো ভোটাৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কাৰণে। না কি কাৰণত মানে বৰ্তমান আমাৰ বিটিআৰ অঞ্চলত বিগত সময়ছোৱাত মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যেতিয়া শাসন চলাইছিল তেতিয়া কোনো উন্নয়নমূলক কাম কাজ চিষ্টেমেটিকেলি হোৱা নাছিল। কিন্তু আমাৰ প্ৰমোদ বড়ো ছাৰে এতিয়া বিচাৰৰ প্ৰদান হোৱাৰ লগে লগে আমাৰ এই বিটিআৰ অঞ্চলত বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ চলি আছে আৰু এই কাম কাজটো চাই পেলাই সকলো ৰাইজে মানে সুখী হৈছে আৰু সন্তুষ্ট হৈছে। এইকাৰণে ৰাইজে ভোট দিছে। জয় হোৱাটো নিশ্চিত বুলি আপুনি ভাবিছে? এইটোতো মই কি ক'ম, আপোনালোকে এইটো কেলকুলেশ্যন কৰিব পাৰে। আউট অফ মানে 20 ৰাউণ্ডৰ ভিতৰত এতিয়া অলৰেডি 12 ৰাউণ্ডটো কমপ্লিটেড আৰু ইয়াৰ মাৰ্জিন হৈছে 23,600 সামথিং। গতিকে ইয়াতে আৰু কাম ডাউন হোৱাৰ কোনো মানে নাই। জিকাটোতো মানে একদম খাটাং হৈ গৈছে, কিন্তু মাৰ্জিনটো কিমানলৈকে আৰু টানি লৈ যাব এইটো মই মানে ডিটাৰমাইন কৰিব পৰা নাই। এইটো ভাল মাৰ্জিন হ'ব। এইটো আপুনি সমষ্টিবাসীৰ কাৰণে বহু চিন্তা না কেম্পেইনতো বহু ধৰণৰ কথা কোৱা হৈছে আৰু কৰিব লাগে। ইয়াৰ কৰিবলগীয়া বহুত কাম আছে। ইয়াতে যাতায়াতৰ ব্যৱস্থা ভাল হ'ব লাগে। যেনেকৈ মই অলপ আগতে কৈছোঁ মিনিমাম 4খন দলংটো নিৰ্মাণ হ'ব লাগে। এইটো কৰিব লাগে। আৰু লগতে আমাৰ এই অঞ্চলৰ গৰাখহনীয়া যিটো মানে চলি আছে নদী নালাত এইবিলাক ৰোধ কৰিবৰ বাবে কাম কৰিব লাগিব। আৰু খেতিয়কসকলৰ কাৰণে কেনেকৈ সহায় কৰিব পৰা যায় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই সাক্ষাৎ কৰিম, তেখেতৰ লগত মই বহিম, তেখেতৰ পৰামৰ্শ লৈ পেলাই আগলৈ কেনেকৈ কাম কৰিব লাগে তেখেতৰ পৰামৰ্শ লৈ পেলাই মই কাম কৰিম।